উপস্থিত আছো বৰ্ণদ্বী মহাবিষ্ণু যজ্ঞত। এই মহাবিষ্ণু যজ্ঞ আৰম্ভ হৈছিল 1922 চনৰ চত মাহৰ পূৰ্ণিমা তিথিত আৰু এইবাৰ 2026 চনৰ মহাবিষ্ণু যজ্ঞ বৰ্তমানলৈকে চলি আছে। 1 এপ্ৰিলৰ পৰা 5 এপ্ৰিললৈ চলিব। কিন্তু মই আজি আহিছো এটা বিশেষ কাৰ্যসূচীত। সেই কাৰ্যসূচীটো হ'ল দিহানাম উদ্বোধন। মই প্ৰথমতে বৰ্ণদ্বী মহাবিষ্ণু যজ্ঞৰ যিসকল বিষয়ববীয়াৰ ত্যাগ, আস্থা, নিষ্ঠা আৰু সততাৰ ফলত বছৰে বছৰে এই মহাবিষ্ণু যজ্ঞ ভাগ চলি আহিছে, তেখেতসকলক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ যাচিছো। এই মহাবিষ্ণু যজ্ঞৰ দ্বাৰা বৰ্ণদ্বী অঞ্চলত যি ভগৱানৰ বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, গকুল বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আজি প্ৰদূষণৰ যুগত এই অঞ্চলটোক যেনেকে প্ৰদূষণ মুক্ত কৰি ৰাখিব বিচাৰিছে, লগতে উঠি অহা নৱপ্ৰজন্মখিনিয়ে এই বৰ্ণদ্বী অঞ্চলৰ মহাবিষ্ণু যজ্ঞৰ জৰিয়তে এটা সুন্দৰ পৰিৱেশ পাইছে, যি আধ্যাত্মিক পৰিৱেশৰ জৰিয়তে তেওঁলোকে সুন্দৰভাৱে নিজকে গঢ় দিব পাৰিছে। আৰু এই অনুষ্ঠানটোত আহিছো আমি, মোৰ লগত আহিছে মোৰ বান্ধৱী ৰুমি ভট্ট। তেখেতক বহুত ধন্যবাদ, কাৰণ তেখেতে মোক এটা বৰ ডাঙৰ উপকাৰ কৰি দিছে যে তেখেতে কেমেৰা নিজেই হেণ্ডেল কৰিব পাৰে, চলাব পাৰে। আৰু সেয়েহে মই আজি তেখেতক বহুত ধন্যবাদ যে মোৰ এই কেমেৰা চলাই তেখেতে এই ভিডিঅ'বিলাক কৰিছে। ধন্যবাদ। মই বহুত ধন্যবাদ ৰুমি ভট্ট ডাঙৰীয়াজী, কাৰণ আজি মোৰ বহুত উপকাৰ সাধন কৰিলে। আৰু লগতে অৱশ্যে এটা কথা যে আপুনিও নিশ্চয় এই বৰ্ণদ্বী অঞ্চলৰ মহাবিষ্ণু যজ্ঞ দেখা পোৱা নাছিল, মই কিন্তু আপোনাক আজি দেখাই দিলো। অভাৱবোৰ জানো এনেকেই পূৰণ নহয়? আমি যেতিয়া সকলোৱে মিলা প্ৰীতিৰে বান্ধ খাই থাকিম, এই মিলা প্ৰীতিৰ এনাজৰীডালেৰে আমি ইটোৱে সিটোক বান্ধি ৰাখি আমাৰ মৰম চেনেহেৰে এই আত্মীয়তা গঢ়ি তুলি আমি ভগৱানক লাভ কৰিব পাৰোঁ।